নমস্কাৰ কক্ষালৈ স্বাগতম মোৰ নাম দৰ্শনা তালুকদাৰ আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ 11 ভাৰতীয় সংবিধান এই পাঠটিৰ প্ৰথম তিনিটা অংশ আমি ইতিমধ্যে পঢ়িলো আজি আমি এই পাঠটিৰ চতুৰ্থ অংশটো পঢ়িম ইয়াত পাঠটিৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰবোৰ আমি আলোচনা কৰিম বলাচোন ছাত্ৰ ছাত্ৰীসকল আমি পাঠটি আলোচনা কৰো ছাত্ৰ-ছাত্ৰীসকল প্ৰথম প্ৰশ্নটো হৈছে ভাৰতীয় সংবিধানখন ৰচনা কৰোঁতে কিমান সময় লাগিছিল ভাৰতীয় সংবিধানখন ৰচনা কৰোঁতে 2 বছৰ 11 মাহ 18 দিন সময় লাগিছিল ভাৰতৰ সংবিধানখন যেতিয়া ৰচনা কৰা হৈছিল তেতিয়া 2 বছৰ 11 মাহ আৰু 18 দিন সময় লাগিছিল এতিয়া আমি খ নম্বৰ প্ৰশ্নটিলৈ আহো কোন চনত ভাৰতীয় সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকাৰী কৰা হয় 1950 চনৰ 26 জানুৱাৰী তাৰিখে ভাৰতীয় সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকাৰী কৰা হয় 1950 চনৰ 26 জানুৱাৰী তাৰিখে আমাৰ ভাৰতীয় সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকাৰী হৈছিল আৰু সেই দিনটো আমি কি দিৱস হিচাপে পালন কৰো আমি গণৰাজ্য দিৱস হিচাপে পালন কৰো বা গণতন্ত্ৰ দিৱস হিচাপে পালন কৰো এতিয়া আমি গ নম্বৰ প্ৰশ্নটোলৈ আহো কেতিয়াৰ পৰা ভাৰতত সদস্য নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হয় 1892 চনৰ সংশোধিত ভাৰত পৰিষদ আইন মতে ভাৰতত সদস্য নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হয় 1892 চনত সংশোধিত ভাৰত পৰিষদ আইন মতে ভাৰতবৰ্ষত সদস্য নিৰ্বাচন প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল এতিয়া ঘ নম্বৰ প্ৰশ্নটো 1935 চনৰ ভাৰত চৰকাৰৰ আইনত কি ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল 1935 চনৰ ভাৰত চৰকাৰ আইনত স্বায়ত্ত শাসন আৰু যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল 1935 চনৰ ভাৰত চৰকাৰ আইনত স্বায়ত্ত শাসন ব্যৱস্থা আৰু যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল এতিয়া 19 নম্বৰ প্ৰশ্নটোলৈ আহো সংবিধান সভাৰ খচৰা সমিতিখন কেতিয়া গঠন কৰা হৈছিল সংবিধান সভাৰ খচৰা কমিটিখন কেতিয়া গঠন কৰা হৈছিল সংবিধান সভাৰ খচৰা কমিটিখন 1947 চনৰ 29 আগষ্ট তাৰিখে গঠন কৰা হৈছিল 1947 চনৰ 29 আগষ্টত সংবিধান সভাৰ খচৰা কমিটিখন গঠন হৈছিল এতিয়া আমি 2 নম্বৰ প্ৰশ্ন খালি ঠাই পূৰ কৰাবোৰ কৰো আহা ক নম্বৰটো হৈছে ভাৰতীয় সংবিধানত 395টা অনুচ্ছেদ 22টা অধ্যায় আৰু 12টা অনুসূচী আছে ভাৰতীয় সংবিধানখনত 395টা অনুচ্ছেদ 22টা অধ্যায় আৰু 12টা অনুসূচী আছে খ নম্বৰটো হৈছে সংবিধানে সমতাসমূহ কেন্দ্ৰীয় ৰাজ্যিক আৰু উমৈহতীয়া তালিকাত ভাগ কৰিছে কেন্দ্ৰীয় ৰাজ্যিক আৰু উমৈহতীয়া তালিকাত ক্ষমতাসমূহ ভাগ কৰা হৈছে এতিয়া গ নম্বৰ প্ৰশ্নটোলৈ আহো সংবিধানৰ 42তম সংশোধনৰ যোগেদি সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদী শব্দটো সংযোজন কৰা হৈছিল 42তম সংশোধনৰ যোগেদি সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদ শব্দটো সংযোগ কৰা হৈছিল ঘ নম্বৰ প্ৰশ্নটো সংবিধানৰ খচৰা কমিটিত অসমৰ সদস্যজন হ'ল সৈয়দ মহম্মদ ছাদুল্লাহ অসমৰ সদস্যজন হৈছে সৈয়দ মহম্মদ ছাদুল্লাহ এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো পঢ়ো আহা 3 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ সংবিধানক কিয় দীৰ্ঘতম সংবিধান বুলি কোৱা হয় ভাৰতীয় সংবিধানত 395টা অনুচ্ছেদ 22টা অধ্যায় আৰু 12টা অনুসূচী আছে পৃথিৱীৰ কেইবাখনো সংবিধানৰ পৰা ধাৰণাসমূহ সংগ্ৰহ কৰি আমাৰ সংবিধানত অন্তৰ্ভুক্ত কৰাৰ বাবে সংবিধানখন দীঘলীয়া হৈছে আমাৰ ভাৰতীয় সংবিধানখনত 395টা অনুচ্ছেদ 22টা অধ্যায় আৰু 12টা অনুসূচী আছে আৰু পৃথিৱীৰ কেইবাখনো সংবিধানৰ পৰা ধাৰণাসমূহ সংগ্ৰহ কৰি আমাৰ ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হোৱাৰ বাবে আমাৰ ভাৰতীয় সংবিধানখন দীঘলীয়া হৈছে এই ধাৰণাসমূহৰ ভিতৰত ব্ৰিটিছ সংবিধানৰ পৰা
সংসদীয় গণতন্ত্ৰ, আয়াৰলেণ্ড সংবিধানৰ পৰা ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি, ফৰাচী সংবিধানৰ পৰা স্বতন্ত্ৰতা, সমতা, ভাতৃত্ববোধ, মাৰ্কিন যুক্তৰাষ্ট্ৰ সংবিধানৰ পৰা মৌলিক অধিকাৰ আৰু কানাডা আৰু অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ পৰা যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা লোৱা হৈছে। আৰু এই ধাৰণাসমূহ সংবিধানত থকা ধাৰণাসমূহ ব্ৰিটিছ সংবিধানৰ পৰা সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো ব্ৰিটিছ সংবিধানৰ পৰা লোৱা হৈছে। তেনেকৈ আয়াৰলেণ্ড সংবিধানৰ পৰা ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহ লোৱা হৈছে। ফৰাচী সংবিধানৰ পৰা স্বতন্ত্ৰতা, সমতা আৰু ভাতৃত্ববোধৰ ধাৰণা লৈছে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা মৌলিক অধিকাৰৰ ধাৰণাটো লৈছে। লগতে কানাডা, অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ পৰা যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাটো লোৱা হৈছে আৰু আমাৰ ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছে। সেইবাবে ভাৰতীয় সংবিধানখন দীঘলীয়া হৈছে। এতিয়া খ নম্বৰ প্ৰশ্নটো হ'ল সংমিশ্ৰিত সংবিধান বুলিলে কি বুজা? সংবিধানৰ কিছুমান দফা সহজে সংশোধন কৰিব পাৰি, অন্যহাতে কিছুমান দফা সাল সলনি কৰিবলৈ কিছুমান বিশেষ আইন প্ৰণয়ন কৰিবলগীয়া হয়। অৰ্থাৎ ই নমনীয় আৰু অনমনীয় সংমিশ্ৰণ। সেয়েহে এনে সংবিধানক সংমিশ্ৰিত সংবিধান বুলি কোৱা হয়। যেনে ভাৰতীয় সংবিধান। সংবিধানৰ কিছুমান দফা সহজে সংশোধন কৰিব পাৰি আৰু কিছুমান দফা বিশেষ ধৰণে আইন প্ৰণয়ন কৰিহে সংশোধন কৰিব পাৰি। অতি জটিল প্ৰক্ৰিয়াৰ মাজেৰে সেইবোৰ সংশোধন কৰা হয়। সেইবাবে এই সংবিধানবোৰ নমনীয় সংবিধান আৰু অনমনীয় সংবিধানৰ মিশ্ৰণ বুলি কোৱা হয়। আৰু তেনে সংবিধানবোৰক কি বুলি কোৱা হয়? সংমিশ্ৰিত সংবিধান বুলি কোৱা হয়। যেনে আমাৰ ভাৰতীয় সংবিধানখন। এতিয়া আমি গ নম্বৰ প্ৰশ্নটোলৈ আহো। ৰাষ্ট্ৰৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ প্ৰধান উদ্দেশ্যসমূহ কি কি? ৰাষ্ট্ৰৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ প্ৰধান উদ্দেশ্যসমূহ হৈছে দেশৰ সকলো শ্ৰেণীৰ লোকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা। আমাৰ দেশত সকলো শ্ৰেণীৰ মানুহৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিব লাগিব। অৰ্থনৈতিক সমতা স্থাপন কৰা। অৰ্থনৈতিকভাৱে সকলোৱে যাতে সমান হয় তাৰ বাবেও নিৰ্দেশাত্মক নীতিয়ে ব্যৱস্থা গ্ৰহণ কৰিছে। গাঁও অঞ্চলসমূহৰ উন্নয়ন সাধন কৰা। গাঁও অঞ্চলৰ উন্নয়ন সাধন কৰিব লাগিব। পঞ্চায়ত ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা। গাঁও পঞ্চায়ত ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিব লাগিব। শান্তিপূৰ্ণভাৱে বিবাদ নিষ্পত্তি আৰু বন্ধুত্ব স্থাপন কৰা। কেতিয়াবা দেশত বিবাদ হ'লে তেতিয়া আমি শান্তিপূৰ্ণভাৱে বিবাদ নিষ্পত্তি কৰিব লাগিব, বিবাদ শেষ কৰিব লাগিব, লগতে সকলোৰে মাজত বন্ধুত্ব স্থাপন কৰিব লাগিব। নিৰক্ষৰতা দূৰীকৰণৰ বাবে 6 পৰা 14 বছৰ শিশুক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰা। নিৰক্ষৰতা মানে যিবিলাক মানুহ লিখিব পঢ়িব নাজানে সেইবোৰ মানুহক নিৰক্ষৰ বুলি কয়। আৰু তেনে নিৰক্ষৰতা দূৰীকৰণৰ বাবে 6 পৰা 14 বছৰ প্ৰত্যেকজন শিশুকে আমি বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰিব লাগিব। সমাজৰ পিছপৰা শ্ৰেণীৰ লোকৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা। সমাজৰ পিছপৰা শ্ৰেণীৰ লোকসকলৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগিব। বিভিন্ন শিক্ষা অনুষ্ঠান, কাৰিকৰী প্ৰতিষ্ঠানত তেওঁলোকৰ বাবে আসন সংৰক্ষণ থাকে। ঐতিহ্যপূৰ্ণ স্থান আৰু কীৰ্তিচিহ্নসমূহ সংৰক্ষণ কৰা। ৰাষ্ট্ৰৰ ঐতিহ্যপূৰ্ণ স্থান আৰু ৰাষ্ট্ৰৰ যিবোৰ কীৰ্তিচিহ্ন আছে সেইবোৰ আমি সংৰক্ষণ কৰিব লাগিব। প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ কৰা আৰু উন্নয়ন কৰা। আমাৰ দেশৰ প্ৰাকৃতিক পৰিৱেশ আমি সংৰক্ষণ কৰিব লাগিব, লগতে প্ৰাকৃতিক পৰিৱেশৰ উন্নয়ন কৰিব লাগিব। এইবোৰ হৈছে আমাৰ দেশৰ নিৰ্দেশাত্মক নীতিবোৰ আৰু এই নিৰ্দেশাত্মক নীতিবোৰ আমি সকলোৱে পালন কৰিব লাগিব। এতিয়া আমি পঢ়ো আহা ঘ নম্বৰ প্ৰশ্নটো। কোন দেশৰ সংবিধানৰ আৰ্হিত আমাৰ সংবিধানত নিৰ্দেশাত্মক নীতি অন্তৰ্ভুক্ত কৰা হৈছে? কোনখন দেশৰ সংবিধানৰ পৰা আমাৰ দেশত নিৰ্দেশাত্মক নীতিবোৰ লোৱা হৈছে? আয়াৰলেণ্ডৰ সংবিধানৰ আৰ্হিত আমাৰ সংবিধানত নিৰ্দেশাত্মক নীতি অন্তৰ্ভুক্ত কৰা হৈছে। আয়াৰলেণ্ড সংবিধানৰ আৰ্হিত নিৰ্দেশাত্মক নীতিবোৰ আমাৰ সংবিধানতো অন্তৰ্ভুক্ত কৰা হৈছে। মানে আয়াৰলেণ্ড সংবিধানৰ পৰা নিৰ্দেশাত্মক নীতিবোৰ আমাৰ সংবিধানত লোৱা হৈছে।
ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মই আজি এই চেপ্টাৰৰ ৩ নম্বৰ ঘৰ প্ৰশ্নলৈ পঢ়িলো ইয়াৰ পিছৰ প্ৰশ্নবোৰ আমি আন এটা ভিডিঅ'ত আলোচনা কৰিম আশা কৰিছো তোমালোকে এই প্ৰশ্নবোৰ ভালকৈ বুজি পাইছা এতিয়া তোমালোকক এৰিছো ধন্যবাদ